এইটো এটা আমাৰ কাৰণে অত্যন্ত এটা উদ্বিগ্নতাৰ বিষয় কাৰণ এনে এটা পৰিস্থিতিতে বাংলাদেশৰ পৰা অসমলৈ অনুপ্ৰৱেশ হৈছিল যাৰ বাবে 1979 চনৰ পৰা 1985 চনলৈ ৰাজ্যখনত গণ আন্দোলন হ'ল য'ত 855 জন শ্বহীদ হ'ল গতিকে এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে মাননীয় প্ৰধানমন্ত্ৰীয়ে দৃঢ় পদক্ষেপ লওক যাতে কোনো এজন বাংলাদেশী লোক পৰিস্থিতিৰ সুযোগ লৈ যাতে অসমত প্ৰৱেশ কৰিব নোৱাৰে আৰু ইতিমধ্যে ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে সীমান্তত ৰাজ্য চৰকাৰৰ তৰফৰ পৰাও কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা হৈছে ভাৰতীয় যদি তাত আছে আমাৰ দেশৰ যদি নাগৰিক হয় তেওঁলোক আহিব ডেফিনেটলি কিন্তু অনাৰ চৰকাৰৰ দায়িত্ব তেওঁলোকক নিৰাপদে ঘূৰাই অনাৰ দায়িত্ব চৰকাৰৰ কিন্তু অসমৰ ছাত্ৰ ছাত্ৰী তাত হেৰি হৈ আছে সেইখিনি নিৰাপদে অসমলৈ উভতাই আনিব লাগে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত